বস্তুৰ দাম অলপমান কমি গ'লে আমি সেই একেখিনি পইচাৰে বেছিকৈ বস্তু কিনিব পাৰো। এইটো এটা কুৱেশ্যন ইয়াতে দিয়া আছে য'ত আমাক কৈছে 10% বস্তু এটাৰ দাম কমি গৈছে, 10% কমি গৈছে। 10% কমি যোৱাৰ মানে কি? মানে যিটো দাম আছে সেইটো আগতে যদি 10 টকা আছিলে এতিয়া হৈ গৈছে 9 টকা। ইয়েছ, আৰু 10% মানে আমি ভগ্নাংশত পাওঁ 1/10। 10 টকাৰ বস্তুটো এতিয়া 9 টকা হৈ গৈছে। আমাক এতিয়া কৈছে সেই একেখিনি পইচাৰে ন আমি এটা বেছিকৈ বস্তু কিনিব পাৰো। কিমান বেছিকৈ? 1 কেজি বেছিকৈ। যেতিয়াই আমি দামৰ অনুপাত গম পাই যাম, সদায় মনত ৰাখিব লাগে যে কনজাম্পচনৰ যে যিটো বস্তু আমি কিনিব পাৰিম তাৰ অনুপাত দামৰ অনুপাতৰ ওলোটা। মানে এইটো 10 অনুপাত 9 ন, ইয়াতে লিখি দিম আমি 9:10। জাষ্ট ইনভাৰ্স ৰেচিঅ'। দামৰ অনুপাতৰ ওলোটাটোৱে হৈছে কনজাম্পচনৰ ৰেচিঅ'। আমি মানে দেখিলো যে আগতে এইটো আছিলে ওল্ড, আগতে আমি কিনিছিলো 9 অনুপাত আৰু এতিয়া আমি কিনিছো 10 অনুপাত। কোৱান্টিটি এইটো হৈছে কনজাম্পচন। ইমান কোৱান্টিটি আমি কিনি আছো। আগতে কিনি আছিলো 9 ৰেচিঅ' চেনি চাউল, হয়, আৰু এতিয়া কিমান কিনি আছো? 10 ৰেচিঅ'। ডিফাৰেন্স কিমান? 1 ৰেচিঅ'। আৰু সেই 1 ৰেচিঅ'টো কাৰ সমান? আমাক কুৱেশ্যনতে কোৱা আছে যে 1 কেজি বেছিকৈ কিনিব পাৰো। মানে এই 1 অনুপাত এটা যে বাঢ়িছে সেইটোৰ অৰ্থ হৈছে 1 কেজি। 1 ৰেচিঅ' মানে যদি 1 কেজি হয়, 9 ৰেচিঅ' মানে কিমান হ'ব? 9 ৰেচিঅ' মানে হৈ গ'ল 9 কেজি। মানে 9 কেজি আগতে কিনিছিলো। দাম কিমান আছিলে? 270 টকা। তো 270 টকাত 9 কেজি কিনিছিলো, মানে 1 কেজিৰ দাম কিমান হ'ব? 1 কেজিৰ দাম ইয়াৰে পৰা পাই গ'লো 30 টকা। অপশ্যন বি হৈ গ'ল ইয়াৰে আমাৰ কাৰেক্ট